Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12ৰ বায়'লজিৰ চেপ্টাৰ 9 খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণ কৌশলসমূহ। এইটো চেপ্টাৰৰ আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন হৈছে উদ্ভিদ প্ৰজনন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰসমূহ চমুকৈ বৰ্ণনা কৰা। উদ্ভিদ প্ৰজননৰ কাৰণে উদ্ভিদৰ সংকৰণ কৰোৱাৰ কাৰণে কি স্তৰৰ মাজেৰে আমি যাব লাগে সেই স্তৰকেইটা বৰ্ণনা কৰিব দিছে। এনসাৰ হৈছে উদ্ভিদ প্ৰজননৰ উদ্দেশ্য হ'ল বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰজাতিৰ পৰা এটা বাঞ্ছনীয় উদ্ভিদ সৃষ্টি কৰা যাৰ উৎপাদন ক্ষমতা বেছি আৰু ৰোগ প্ৰতিৰোধ ক্ষম। উদ্ভিদ প্ৰজননৰ যিটো এইম সেইটো হৈছে কি যে আমি এনেকুৱা এটা উদ্ভিদ সৃষ্টি কৰোঁ, এনেকুৱা ধৰণৰ উদ্ভিদ প্ৰজাতি সৃষ্টি কৰোঁ যিটো উদ্ভিদ প্ৰজাতিৰ কি হয় উৎপাদন ক্ষমতা বহুত বেছি হয় আৰু উদ্ভিদজোপা ৰোগ প্ৰতিৰোধী হওক, উদ্ভিদজোপা পতংগ প্ৰতিৰোধী হওক, কীট পতংগ প্ৰতিৰোধী হওক, এনেকুৱা এটা উদ্ভিদ সৃষ্টি কৰা হৈছে উদ্ভিদ প্ৰজননৰ মুখ্য লক্ষ্য। প্ৰজনন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰসমূহ হৈছে নাম্বাৰ 1 হৈছে পৰিৱৰ্তনশীলতা সংগ্ৰহ। পৰিৱৰ্তনশীলতা সংগ্ৰহ মানে কি যে বিভিন্ন ধৰণৰ প্ৰজাতিৰ ভিতৰত যে বিভিন্ন এলিলে যে বিভিন্ন চৰিত্ৰ প্ৰকাশ কৰে সেই চৰিত্ৰসমূহ সংগ্ৰহ কৰা। খেতি কৰা শস্যৰ বিবিধ বনৰীয়া প্ৰজাতি প্ৰকাৰ নিকটাত্মীয় প্ৰজাতিসমূহ সংগ্ৰহ কৰি জিনীয় বিশেষত্বসমূহ মূল্যায়ন কৰা। ইয়াৰ কাৰণে কি কৰা হয় যে যিটো উদ্ভিদৰ আমি খেতি কৰিম, যিটো আমাৰ কালচাৰ ক্ৰপ হয়, সেইটোৰ আমি বিভিন্ন ধৰণৰ এলিল মানে কি যেনেকুৱা ওখ চৰিত্ৰৰ কাৰণে দুটা এলিল, উচ্চতাৰ কাৰণে দুটা এলিল, কেপিটেল টি স্মল টি। কেপিটেল টি ওখ উচ্চতা, স্মল টি হৈছে কি চাপৰ উচ্চতা। এই দুটা হৈছে কি এটা চৰিত্ৰৰ দুটা এলিল। আমি কি কৰিব লাগিব প্ৰতিটো প্ৰজাতিৰ যিমান এলিল আছে, যিমান এলিলে যিমান চৰিত্ৰ প্ৰকাশ কৰিছে সেইকেইটা চৰিত্ৰ থকা আমি বিভিন্ন ধৰণৰ উদ্ভিদ সংগ্ৰহ কৰিব লাগিব। ইয়াৰোপৰি সেইটো উদ্ভিদৰ সৈতে মিল থকা যিটো বনৰীয়া প্ৰজাতি আছে সেইটো সংগ্ৰহ কৰা আৰু ইয়াৰ নিকটাত্মীয় যিবোৰ প্ৰজাতি আছে সেই প্ৰজাতিসমূহ সংগ্ৰহ কৰি ইহঁতৰ যিবোৰ জিনীয় বিশেষত্ব আছে সেই বিশেষত্বসমূহ কি কৰা হয় অধ্যয়ন কৰা হয়, মূল্যায়ন কৰা হয়। কোনো এবিধ শস্যৰ আটাইবোৰ জিনৰ ভিন ভিন আটাইবোৰ এলিল বা বিকল্পৰ মুঠ সংগ্ৰহটোক জননদ্ৰব্য সংগ্ৰহ বুলি কোৱা হয়। আৰু এনেদৰে যে এটা শস্যৰ বিভিন্ন ধৰণৰ জিনসমূহ সংগ্ৰহ কৰা হয় তাক জননদ্ৰব্য সংগ্ৰহ বুলি কোৱা হয়। এইটো হৈছে প্ৰথম ষ্টেপ, য'ত নিকটাত্মীয় বনৰীয়া প্ৰজাতি আৰু সেইটো প্ৰজাতিৰ বিভিন্ন চৰিত্ৰ, বিভিন্ন জিনসমূহক মূল্যায়ন কৰা। নাম্বাৰ 2 ষ্টেপ হৈছে পিতৃ মাতৃৰ মূল্যায়ন আৰু নিৰ্বাচন। কাংক্ষিত গুণাগুণ সম্বন্ধ উদ্ভিদ চিনাক্তকৰণৰ উদ্দেশ্যে জননৰসৰ মূল্যায়ন কৰা আৰু কাংক্ষিত জিন থকা উদ্ভিদ নিৰ্বাচন কৰি পিতৃ মাতৃ হিচাপে ব্যৱহাৰ কৰি উদ্ভিদৰ প্ৰজনন কৰোৱা হয় আৰু উদ্ভিদসমূহৰ সংখ্যা বৃদ্ধি ঘটাই ইহঁতক সংকৰণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়। এতিয়া আমি যে জননদ্ৰব্য সংগ্ৰহ কৰিলোঁ সেইসমূহৰ পৰা দুটা উদ্ভিদ এইবাৰ নিৰ্বাচন কৰা হয়, এটা পিতৃ আৰু এটা মাতৃ উদ্ভিদ হিচাপে। তাৰপিছত সেই দুটা উদ্ভিদৰ মাজত সংকৰণ ঘটোৱা হয়। সম্ভৱস্থলত প্ৰয়োজন অনুসৰি বিশুদ্ধ বংশধাৰৰ সৃষ্টি কৰা হয় আৰু ইয়াৰ পৰা যিবোৰ বিশুদ্ধ বংশধাৰ আছে সেই বিশুদ্ধ বংশধাৰসমূহক কি কৰা হয় সৃষ্টি কৰা হয়। থাৰ্ড পইণ্টটো হৈছে নিৰ্বাচিত পিতৃ মাতৃৰ মাজত সংকৰণ। কাংক্ষিত গুণাগুণসমূহ প্ৰায়ে দুটা ভিন ভিন পিতৃ মাতৃ উদ্ভিদৰ পৰা গ্ৰহণ কৰি একত্ৰিত কৰা হয়। প্ৰথমতে পিতৃস্বৰূপ
নিৰ্বাচিত উদ্ভিদৰ পৰা পৰাগৰেণু সংগ্ৰহ কৰা হয়। তাৰ পিছত মাতৃ উদ্ভিদৰ গৰ্ভমুণ্ডত সংস্থাপিত কৰা হয়। এতিয়া আমি যি পিতৃ মাতৃ চিলেক্ট কৰিছিলোঁ, সেই পিতৃ মাতৃৰ পৰা যিবোৰ আপত্য জনুৰ সৃষ্টি হৈছে, আপত্য উদ্ভিদৰ সৃষ্টি হৈছে, সেইসমূহৰ পৰা আকৌ যিটো ভাল গুণ সম্পূৰ্ণ এটা পিতৃ আৰু এটা মাতৃ উদ্ভিদ চিলেক্ট কৰা হয়। চিলেক্ট কৰি পেলাই পিতৃস্বৰূপ উদ্ভিদৰ পৰা পৰাগৰেণু লৈ পেলাই মাতৃস্বৰূপ উদ্ভিদৰ গৰ্ভমুণ্ডত সংস্থাপন কৰা হয়। তাৰমানে স্বপৰাগযোগ ঘটাই দিয়া হয়, যাতে এটা ভাল চৰিত্ৰ, ভাল উৎপাদনক্ষম, ৰোগ প্ৰতিৰোধী উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। ফ'ৰ্থ পইণ্ট হৈছে উৎকৃষ্ট পুনৰ সংযোজিত উদ্ভিদৰ নিৰ্বাচন আৰু সম পৰীক্ষা। সতি সন্ততিবোৰৰ মাজৰ পৰা কাংক্ষিত গুণাগুণ লাভ কৰা হয় আৰু ই এটা জটিল প্ৰক্ৰিয়া, কাৰণ প্ৰজনন আঁচনিত সফলতা লাভ কৰিবলৈ হ'লে সন্ততিবোৰ অতিশয় সাৱধানতাৰে আৰু বিজ্ঞানসন্মতভাৱে মূল্যায়ন কৰিব লাগে। এইবাৰ যিবোৰ সতি সন্ততি পোৱা গ'ল, এই সতি সন্ততিসমূহৰ কি কৰা হয়, বাঞ্ছনীয় গুণসমূহ অধ্যয়ন কৰি পেলাই তাৰপিছত সিহঁতক পৃথক কৰা হয়, আৰু পৃথক কৰাৰ কাৰণে সাৱধানতাৰ প্ৰয়োজন আৰু চাইণ্টিফিক পদ্ধতি অৱলম্বন কৰিব লাগে। নিৰ্বাচিত উৎকৃষ্ট সন্ততিবোৰৰ মাজত কেইবাজনুলৈ স্বপৰাগযোগ ঘটাই সমযুগ্ম আপত্য জনুৰ সৃষ্টি কৰা হয়। এতিয়া দুটা যে ভাল গুণ সম্পন্ন উদ্ভিদ পোৱা গ'ল, সেই দুটা উদ্ভিদৰ মাজত কেইবাজনলৈকে কেৱল স্বপৰাগযোগে ঘটোৱা হয়, যাতে ভাল উৎপাদন পাব পৰা যায়। লাষ্ট পইণ্ট হৈছে নৱলব্ধ শস্যৰ সমীপৰীক্ষা, বাণিজ্যকৰণ আৰু প্ৰয়োগ। এতিয়া নিৰ্বাচিত নতুন জাতৰ উদ্ভিদসমূহৰ উৎপাদনশীলতা আৰু অন্যান্য কৃষি উপযোগী লক্ষণসমূহ যেনে উৎকৃষ্টতা, ৰোগ প্ৰতিৰোধ ক্ষমতা আদিৰ মূল্যায়ন কৰা হয়। গৱেষণাধীন শস্য ক্ষেত্ৰত ৰোপণ কৰা হয়। সাৰ প্ৰয়োগ, জলসিঞ্চন আদি শস্যৰ প্ৰতিপালন পদ্ধতিৰ জৰিয়তে ইহঁতৰ সক্ষমতা তথা কৰ্মকুশলতা নিৰীক্ষণ কৰা হয়। ইয়াৰ পিছত দেশৰ বিভিন্ন ঠাইৰ খেতি পথাৰত ৰোপণ কৰি শস্য উৎপাদন কৰিব দিয়া হয়। তাৰমানে কি কৰা হয় যে প্ৰথমতে যেতিয়া শস্যসমূহক আমি পাই যাওঁ, ভাল গুণ থকা উদ্ভিদ যেতিয়া আমি পাই যাওঁ, তেতিয়া ইহঁতক প্ৰথমতে গৱেষণাগাৰত ইয়াৰ খেতি কৰা হয়। তাতে চোৱা হয় যে ইয়াক কিমান সাৰৰ প্ৰয়োজন, কিমান পানীৰ প্ৰয়োজন, তেনেকৈ চাই পেলাই তাৰপিছত সেইটো শস্য মুকলি কৰি দিয়া হয় বেলেগ বেলেগ ঠাইত খেতি কৰাৰ কাৰণে। চ' এইটো হৈছে উদ্ভিদ প্ৰজননৰ বিভিন্ন স্তৰসমূহ। কুৱেশ্যন নম্বৰ 2 হৈছে জীৱ প্ৰবলীকৰণ কি ব্যাখ্যা কৰা। চ' জীৱ মানে হৈছে কি, যিবোৰ জীৱিত জীৱ আছে, লিভিং থিংছ আছে। প্ৰবলীকৰণ মানে কি, ষ্ট্ৰেংথ, তাৰমানে শক্তিশালী। তাৰমানে আমি জীৱবোৰক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, আমি ইহঁতৰ পৰা বহুত ভাল উৎপাদন আমি কেনেকৈ পাব পাৰোঁ, সেইটো ব্যাখ্যা কৰিব দিছে। চ' এনচাৰ হৈছে জীৱ প্ৰবলীকৰণ হ'ল এটা প্ৰক্ৰিয়া যাৰ সহায়ত শস্যৰ সংকৰণ ঘটাই প্ৰটিন, স্নেহদ্ৰব্য, খাদ্যপ্ৰাণ, খনিজ লৱণ, অনুপোষক দ্ৰব্যৰ পৰিমাণ বৃদ্ধি কৰা হয়। চ' জীৱ প্ৰবলীকৰণৰ দ্বাৰা কি কৰা হয়, শস্যসমূহৰ মাজত সংকৰণ ঘটোৱা হয়। সংকৰণ ঘটোৱাৰ পিছত সেই শস্যসমূহত যাতে প্ৰটিন, স্নেহদ্ৰব্য, ভিটামিন, তাৰপিছত যিবোৰ মাইক্ৰ'নিউট্ৰিয়েণ্টছ আছে, এইবোৰৰ পৰিমাণ যাতে বৃদ্ধি হয়। আৰু তাৰ এটা উদাহৰণ হৈছে এটলাছ 66 নামৰ ঘেঁহু, য'ত প্ৰটিনৰ পৰিমাণ বহুত বেছি হয়। ঘেঁহুবিধৰ উৎকৰ্ষ সাধনৰ বাবে দাতা বা উৎস হিচাপে ব্যৱহৃত হৈছিল। ইয়াৰ উপৰি ধানত সাধাৰণতে থকা লৌহৰ পৰিমাণ 5 গুণ বৃদ্ধি কৰি লৌহ প্ৰবলীকৃত প্ৰকাৰ উদ্ভাৱন কৰা হৈছে। ধানৰ বহুত এনেকুৱা প্ৰজাতি ওলাইছে, আৰু যিবোৰ প্ৰজাতিৰ প্ৰটিন সাধাৰণ ধানতকৈ 5 গুণ বেছি হয়। আৰু এনেকুৱা ধৰণৰ ধানসমূহক লৌহ প্ৰবলীকৃত, তাৰমানে ইয়াত আইৰণৰ পৰিমাণ বেছি থাকে, সেইকাৰণে ইয়াক লৌহ প্ৰবলীকৃত প্ৰকাৰ বুলি কোৱা হয়। আন খাদ্যপ্ৰাণ, খনিজ লৱণযুক্ত, লৌহ, কেলছিয়াম, প্ৰটিন সমৃদ্ধ শাক-পাচলি মুকলি কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত তোমাৰ গাজৰ আছে,
তাৰপিছত কফি এইবোৰ কিবা কিবি এনেকুৱা ধৰণৰ শাক পাচলি আছে যিবোৰত যথেষ্ট পৰিমাণে ভিটামিন, খনিজ লৱণ, কেলছিয়াম এইবোৰ আছে আৰু এইবোৰৰ খেতি কৰাৰ কাৰণে অলৰেডি মুকলি কৰি দিয়া হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3 কৈছে ভাইৰাছমুক্ত উদ্ভিদ সৃষ্টিৰ বাবে উদ্ভিদৰ কোনটো অংশৰ উপযোগিতা সৰ্বাধিক আৰু কিয়? ভাইৰাছমুক্ত তাৰমানে এটা উদ্ভিদ যদি ৰোগী উদ্ভিদ হয় সেইটো উদ্ভিদৰ পৰা আমি নিৰোগী উদ্ভিদ এটা সৃষ্টি কৰাৰ কাৰণে কোনটো অংশ আমি ব্যৱহাৰ কৰিব পাৰিম? সো এনসাৰ হৈছে ভাইৰাছমুক্ত উদ্ভিদ সৃষ্টিৰ বাবে উদ্ভিদৰ অগ্ৰস্থ আৰু কক্ষীয় ভাজক কলা ব্যৱহাৰ কৰা হয়। কাৰণ যদিও উদ্ভিদ এটা ৰোগী হয়, ৰোগ আক্ৰান্ত হয়, তথাপিও উদ্ভিদৰ যিবোৰ ভাজক কলা আছে ভাজক কলাসমূহত এতিয়া অগ্ৰস্থ ভাজক কলা বা কক্ষীয় ভাজক কলাসমূহত ৰোগ নধৰে। গতিকে ৰোগ আক্ৰান্ত উদ্ভিদৰ কেৱল ভাজক কলাসমূহ ৰোগমুক্ত হৈ থাকে। গতিকে বিজ্ঞানীসকলে উদ্ভিদৰ পৰা অগ্ৰস্থ আৰু কক্ষীয় ভাজক কলা উলিয়াই আনি পৰীক্ষানলীত সংক্ৰমণৰহিত আৰু পোষকদ্ৰব্য মাধ্যমত সুস্বাস্থ্যৱান উদ্ভিদ গজায়। সো চাইণ্টিষ্টসকলে কি কৰে, যিবোৰ ৰোগী উদ্ভিদ আছে সেই উদ্ভিদসমূহৰ পৰা ভাজক কলা, আমি জানো যে কলাকৰ্ষণত কলা বা কোষৰ পৰা এটা উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। সো সিহঁতৰ সেই ভাজক কলাসমূহ লৈ পেলাই পৰীক্ষানলীত তাৰমানে টেষ্ট টিউবত উপযুক্ত পৰিমাণে পুষ্টি যোগান ধৰি তাতে যাতে কোনো ধৰণৰ সংক্ৰমণ নাথাকে, জাৰ্ম ফ্ৰী ক্লিন অৱস্থাত কি কৰা হয়, এটা নতুন সুস্বাস্থ্যৱান উদ্ভিদৰ সৃষ্টি কৰিব পৰা যায়। বিজ্ঞানীসকলে কল, কুঁহিয়াৰ, আলু আদি শস্যৰ ভাজক কলা কৰ্ষণত যথেষ্ট সফলতা লাভ কৰিছে। সো যদি কল, কুঁহিয়াৰ, আলু এইবোৰৰ ক্ষেত্ৰত যদি ৰোগ আক্ৰান্ত হয় যদি উদ্ভিদটো, তাৰ পিছতো আমি ইয়াৰ পৰা ভাজক কলা লৈ পেলাই সুস্থ উদ্ভিদ কলাকৰ্ষণৰ জৰিয়তে সৃষ্টি কৰিব পাৰোঁ। সো আজিৰ ভিডিঅ'ত ইমানখিনি। নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 4ৰ পৰা আলোচনা কৰিম। সো এইটো চেপ্টাৰৰ গোটেই চেপ্টাৰ ভিডিঅ' আপলোড কৰা হৈছে। যদি তোমালোকে চোৱা নাই চাই ল'বা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।